Jesus' mighty name. Fire, God. Fire. Fire. Fire, God. Fire. Fire. আৰু লগতে যিমান মোৰ গোট খাইছে সকলোকে প্ৰভুৱে আশীৰ্বাদ কৰক অ'কে আজি আমি প্ৰভুৰ বাইক আমি লৈ যাওঁ অ'কে আমি সকলো ৰেডি নে প্ৰভুৰ বাইক শুনিবলৈ অ'কে অ'কে 4 ways to overcome temptation অ'কে 4 ways to overcome temptation যোৱাকালি আমি চাইছিলোঁ যে আমাৰ দুৰ্বলতাত কেনেকৈ শয়তানে আমাক এটেক কৰে আৰু কেনেকৈ আমি সাৱধান হ'ব লাগে আৰু আমাৰ জীৱনত পৰীক্ষা আহে প্ৰত্যেক ব্যক্তিৰ জীৱনত পৰীক্ষা আহে কিন্তু এই পৰীক্ষা আমি কেনেকৈ পাৰ হৈ যাম কেনেকৈ আমি অভাৰকাম কৰিম এইটো আমি চাওঁ কাৰণ আমাৰ জীৱনত প্ৰত্যেক ব্যক্তিক এটেক কৰে অ'কে আমাৰ জীৱনত পৰীক্ষা আহে নে নাই আমাৰ জীৱনত পৰীক্ষা আহে কিন্তু এই টেম্পটেশ্যন আমি কেনেকৈ অভাৰকাম কৰিম আমি চাওঁ প্ৰভুৰ বাক্য আমি পঢ়িম 1 কৰিন্থিয়া 10:13 আমি পঢ়িম প্ৰথমে যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই কিন্তু ঈশ্বৰৰ বিশ্বাসী তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব কিন্তু আপোনালোকে যেন সহিব পাৰিব তাৰ কাৰণে পৰীক্ষাৰ সৈতে হাৰিবলৈ তেওঁ উপায় কৰি দিব প্ৰাৰ্থনা কৰিম পিতা তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় পোৱাৰ কাৰণে পিতা তোমাৰ বাক্য আমি শুনিম উভয়ে তুমি থাকিবলৈ আশীৰ্বাদ কৰিবা আৰু পবিত্ৰ আত্মা আমাক শক্তি দিয়া তোমাৰ বাক্য বুজিবৰ কাৰণে যাতে আমি বুজিবলৈ আমি পাৰিম আৰু প্ৰভু তোমাৰ বাক্যৰ নিচিনাকৈ চলি কৰিব পাৰিম কমতা সৰুতা উভয়ে থাকি আশীৰ্বাদ কৰিবা যীশুৰ নামত আমেন সকলোৱে হালেলুয়া praise the Lord আমাৰ জীৱনৰ সকলো জীৱনৰ পৰীক্ষা আহে বিশ্বাসীৰ জীৱনৰ পৰীক্ষা আহে আৰু তাকে কৈছে কিন্তু যেতিয়া পৰীক্ষা আহিব তোমালোকৰ অতিৰিক্ত সহ্য কৰিব নোৱাৰাকৈ তাৰমানে পৰীক্ষাটো কেতিয়াও নাহে বুলি কৈছে আৰু তাকে প্ৰভুৰ বাক্য কৈছে যে এই পৰীক্ষাত হাৰিবলৈও তেওঁ উপায়ো কৰি দিব বুলি কৈছে এই পৰীক্ষাৰ পৰা পলাবৰ কাৰণে এই পৰীক্ষাৰ পৰা হাৰিবৰ কাৰণেও তোমাক he will make a way for you he will provide a way out তোমাৰ কাৰণে তেওঁ পথ দেখুৱাই দিব কেনেকৈ তুমি পলাবলৈ পাৰা এই পৰীক্ষা তুমি কেনেকৈ অভাৰকাম কৰিবলৈ পাৰে তোমাক তেওঁ শক্তিও দিয়ে praise the Lord hallelujah কেতিয়াবা আমি ভাবো মোৰ তাত এনেকুৱা পৰীক্ষা আহিছে মই উঠিব পাৰিম নে নাপাৰিম মোৰ তাত এনেকুৱা পৰীক্ষা আহিছে সমস্যা আহিছে মই অভাৰকাম কৰিব পাৰিম নে নাপাৰিম কিন্তু প্ৰভুৰ বাক্য কৈছে প্ৰভু যীশু তোমাৰ লগত আছে মই তোমাক সেই পৰীক্ষাৰ পৰা হাৰিবলৈ এইবোৰ পলাবৰ কাৰণে উপায়ো মই কৰিবলৈ দিম praise the Lord hallelujah আমি যদি টেম্পটেশ্যন অভাৰকাম কৰিবলৈ লাগে number 1 তো হ'ল প্ৰাৰ্থনা সদায় আমি কৈ আছো প্ৰাৰ্থনা পৰীক্ষা আমি চাওঁ মঠি লিখা 26:41 কি কৈছে ইয়াতে পৰীক্ষাত যেন নপৰে এই নিমিত্তে পৰ দি প্ৰাৰ্থনা কৰা পৰীক্ষাত যেন নপৰে তাৰ কাৰণে প্ৰাৰ্থনা আমাক কৰিবলৈ দিছে মই সদায় কৈ আছো আমাৰ প্ৰাৰ্থনাটো সমস্যাৰ পাছত নহয় আমাৰ প্ৰাৰ্থনাটো বেমাৰ হোৱাৰ পাছত নহয় আমাৰ প্ৰাৰ্থনাটো সমস্যা হোৱাৰ আগতে আমি প্ৰাৰ্থনা কৰিবলৈ লাগে আমি বিশ্বাসীবিলাক praise the Lord কিন্তু আমাৰতো এনেকুৱা হয় যেতিয়া সমস্যা আহিব তেতিয়াহে আমি গীৰ্জাঘৰত আমি যাবলৈ ট্ৰাই কৰিব তেতিয়াহে কোন উপায় পাম কেনেকৈ এই পৰীক্ষাক আমি পাৰ হ'ম এই সমস্যা কেনেকৈ আমি অভাৰকাম কৰিম এতিয়া উপায় আমি বিচাৰি ফুৰোঁ কিন্তু আমাৰ বিশ্বাসীবিলাকৰ কাৰণে পৰীক্ষাত যেন নপৰে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ লাগিব বুলি কৈছে praise the Lord
হালেলুয়া মই বহুত দিবলৈক আমাৰ খ্ৰীষ্টান বিশ্বাসীবিলাকৰ দেখো যেতিয়া তেওঁলোকে বেমাৰ হ'ব তেতিয়াহে ফাষ্টিং প্ৰেয়াৰ থকাটো তেওঁলোকে আৰম্ভ কৰিব ওকে মোৰ বেমাৰ হৈছে আজিৰ পৰা মই ফাষ্টিং মই থাকিম ওকে যেতিয়া ওকে সমস্যা আহিছে তেওঁৰ তাত মই আজিৰ পৰা মই প্ৰাৰ্থনা মই কেতিয়াবা বেয়া সপোন দেখিছে তেতিয়াহে আজিৰ পৰা ভয়তহে প্ৰাৰ্থনা কৰিবলৈ বিচাৰে ওকে কিন্তু শাস্ত্ৰই কি কৈছে পৰীক্ষাত যেন নপৰে তাৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ লাগে Come praise the Lord. Hallelujah. বন্ধু আপোনাৰ প্ৰাৰ্থনা পৰীক্ষাত নপৰাৰ আগত বেমাৰ নোহোৱাৰ আগত সমস্যা নোহোৱাৰ আগত প্ৰাৰ্থনা কৰিব লাগে Hallelujah. Praise the Lord. আমাৰতো পৰীক্ষাত পৰাৰ পাছতহে আমি প্ৰাৰ্থনা কৰোঁ কিন্তু বাইকে কি কৈছে পৰীক্ষাত যেন নপৰে তাৰ কাৰণে আপুনি প্ৰাৰ্থনা আপুনি কৰিবলৈ লাগে কাৰণ কৈছে শৰীৰ দুৰ্বল আত্মা ইচ্ছুক প্ৰাৰ্থনা এই শাৰীৰিক মানসিক মানুহৰ কাৰণে নহয় এই মানসিক মানুহ প্ৰাৰ্থনা কৰিবলৈ ভাল নাপায় মানসিক মানুহ এলেহুৱা লাগে মানসিক মানুহ টোপনি লাগে মানসিক মানুহ লেজি ফিল কৰে আমি কৰিবলৈ নিবিচাৰোঁ কিন্তু আত্মা ইচ্ছা হয় প্ৰাৰ্থনা কৰে কাৰণ আত্মা জানে ওকে প্ৰাৰ্থনা নকৰিলে সমস্যা আহিব আত্মিক মানুহ জানে আপোনাৰ আত্মা গম পায় এগৰে আত্মাই ইচ্ছা কৰে নাই তুমি প্ৰাৰ্থনা কৰিবলৈ লাগে তেতিয়া সমস্যা যদি নপৰে কিন্তু মানসিক মানুহ দুৰ্বল ওকে এনেই যে হ'ব ভাত খোৱাৰ আগত এবাৰ যীশুৰ নামত আমেন যোৱাকালি মই কোৱা নিচিনা ওকে এজন মণিপুৰী মানুহ প্ৰাৰ্থনা লিখাৰ নিচিনাকৈ ভাত খোৱাৰ আগত ৱালত লিখি দিছে প্ৰাৰ্থনা ওকে খোৱাৰ ৱালত লিখি দিছে প্ৰাৰ্থনা ভাত খোৱাৰ আগত এবাৰ চালে হৈ গ'ল আমেন চোন হ'বলৈ গৈ আছে ৰেডিমেড আছে প্ৰাৰ্থনা এবাৰ চালে এনেকুৱা আমেন হৈ গ'ল ইমান লাগিলে কেনেকুৱা লাগে আমি পৰীক্ষা আমি অভাৰকাম কেনেকৈ কৰিবলৈ পাৰিম Come praise the Lord. Hallelujah. গতিকে আমাৰ তাত পৰীক্ষা নাহাৰ আগতে আমি প্ৰাৰ্থনা আমি কৰিবলৈ লাগিব ওকে সমস্যাৰ আগত ওকে পৰীক্ষাৰ আগত যিকোনো ঘটনা হোৱাৰ আগত তেতিয়াহে প্ৰভুৱে আমাক চিকিউৰিটি দিব ওকে তেওঁ আমাক নিৰাপদে তেওঁ ৰাখিব ওকে প্ৰভুৱে কৈছে ওকে তেতিয়া দেখে পৰিছে নহয় কিমানত পৰিছিলে মঠি লেখাই কৈছে তাই বাস্কেট কি কৈছে বিশ্বাসেৰে তুমি যি খুজিবা তাকেই তোমালোকক দিয়া হ'ব বিশ্বাসেৰে তুমি আমি যদি প্ৰাৰ্থনা আমি কৰোঁ ওকে প্ৰভুৱে আমাক দিব নাম্বাৰ 2 কাম কৰিবৰ কাৰণে ওকে লাৰ্ণ ফ্ৰম ইভ ওকে ডোন্ট বিলিভ দ্য লাইজ আমি সবাৰ পৰা আমি শিকিবলৈ লাগে মিছলীয়া কথাক আমি বিশ্বাস কৰিবলৈ নালাগে ওকে হৱা শয়তানৰ কথাটো শুনি পেলাই ওকে যেটো খাবলৈ দিয়া নাই ফল তাই খালে হাজবেণ্ডকো খোৱালে আৰু গোটেই মানৱ জাতি পাপী হৈ গ'ল আইন উলংঘন কৰিলে প্ৰভুৱে আইন ৰাখিছে এইটো খাবলৈ নালাগে কিন্তু শয়তানে আহি পেলাই তাক ফুচলাইছে আৰু গতিকে ডু নট বিলিভ দ্য লাইজ আমি সবাৰ পৰা আমি শিকিবলৈ লাগে যে শয়তানৰ মিছলীয়া কথাটো আমি বিশ্বাস আমি কৰিবলৈ নালাগে ওকে কাৰ পৰা আমি শিকিম সবাৰ পৰা আমি শিকিম যাতে আমি শয়তানৰ মিছা কথাটো আমি বিশ্বাস কৰিবলৈ নালাগে আৰু এই গতিকে পৌলে কৈছে মই ভয় কৰোঁ বিশ্বাসীবিলাকক যাতে তেওঁলোকেও সবাই যেনেকুৱা সৰ্পৰ কথাটো শুনি পেলাই ওকে আমি এবাৰ পঢ়িম প্লিজ 2 কৰিন্থিয়া 11:3 পদ কিন্তু মই ভয় কৰোঁ যেনেকৈ সেই সৰ্পই তাৰ দুৰ্ধতাৰে হৱাক ভুলাইছিল কেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাৱ আছে সেই ভাৱ যেন কোনো প্ৰকাৰে কি জানি বিপথে লৈ নাযায় মই ভয় কৰোঁ ওকে যেনেকৈ এই সভাক ফুচলাই পেলাই
শয়তানে ওকে তেওঁ ঠগাই পেলাই মিছা মাতি পেলাই প্ৰলোভন দি পেলাই তেওঁ পাপ কৰিবলৈ দিছে যাতে তুমি যাতে নপৰে বুলি কৈছে তোমালোকৰ যিটো সৰল ভাৱ তোমালোকৰ যি সৰল বিশ্বাস এই বিশ্বাসৰ পৰা যাতে তোমালোকে খহি নপৰে আমি সাৱধান হ'বলৈ লাগে ওকে মই সদায় কৈছো শয়তানে দাঁত দেখুৱাই পেলাই শিং লৈ পেলাই আমাৰ তাত নাহে ওকে তেওঁ মিঠা কথা লৈ পেলাই আহিব আপোনালোকৰ তাত ওকে সেই কথাটো আমি বিশ্বাস কৰিবলৈ নালাগে ওকে বহুত মানুহ লাগে আমি বিপদত প্ৰভুৰ বাক্যক আমি বিশ্বাস আমি নকৰোঁ ওকে শয়তানৰ কথাটোহে আমি বিশ্বাস কৰোঁ শয়তানে ক'ব তুমি আৰু তোমাৰ একো ভৱিষ্যত নাই তুমি কেতিয়াও মানুহ হ'বলৈ তুমি নোৱাৰে এইটো কথাটোহে আমি শুনি থাকিব আমাক কৈছে ওকে নাই শয়তানে ক'ব তোমাৰ পৰিয়ালটো চাওক তোমাৰ বেকগ্ৰাউণ্ড চাওক তোমাৰ কি বেকগ্ৰাউণ্ড আছে ওকে তোমাৰ কি ভৱিষ্যত আছে তুমি কি কৰিবলৈ পাৰিব জীৱনত ওকে এই শয়তানে আমাৰ অন্তৰৰ কথা ক'ব তাকহে লৈ পেলাই আমি নিৰাশা আমি হৈ যাম ওকে শয়তানে ক'ব তুমি গুড ফৰ নাথিং তুমি একো কৰিবলৈ নোৱাৰে ওকে তোমাৰ লাইফত তুমি উঠি আহিবলৈ নোৱাৰে তুমি এনেকুৱা পৰিয়াল ব্যক্তি হয় তুমি এনেকুৱা মানুহ হয় তুমি কেতিয়াও আগবাঢ়িবলৈ তুমি নোৱাৰে কেতিয়াও তুমি সাকসেসফুল মানুহ হ'বলৈ নোৱাৰে এই কথাটোহে শয়তানে কোৱা কথাটোহে আমাৰ তাত থাকে ওকে কিন্তু প্ৰভুৰ বাক্য কি কৈছে ওকে কৈছে মই প্ৰভুৰ শক্তি যীশুৰ শক্তি সকলোবোৰ মই কৰিবলৈ পাৰোঁ আই কেন ডু এভৰিথিং থ্ৰু ক্ৰাইষ্ট হু ষ্ট্ৰেংথেনছ মি যদিও মোৰ বেকগ্ৰাউণ্ড নাই যদিও মোৰ পৰিয়াল ঠিক নহয় ওকে যীশুৰ শক্তিত মই সকলোবোৰ মই কৰিবলৈ পাৰিম যীশুৰ শক্তি মোৰ শক্তিত নহয় মোৰ পৰিয়ালৰ বেকগ্ৰাউণ্ড নালাগে মোৰ লগত যীশু আছে ওকে তেওঁৰ শক্তি তেওঁ যদি কৈছে মই গোবৰৰ দমৰ পৰা মই তোমাক উঠাওঁ মই কৈছো তোমাক ধূলিৰ পৰা মই উঠাম বুলি কৈছে কাৰ কথাটো বিশ্বাস কৰিম শয়তানৰ কথাটো নে গতিকে we have to learn from Eve সবার পৰা আমি শিকিবলৈ লাগে যাতে শয়তানৰ মিছা কথাটো আমি বিশ্বাস নকৰোঁ আৰু আমি যদি শয়তানৰ যদি মিছা কথাটো যদি আমি বিশ্বাস কৰোঁ তুমি কেতিয়াও উঠি আহিবলৈ তুমি নোৱাৰিবা তুমি ভাঙি যাব ভাগৰি যাব আৰু কেতিয়াও তুমি সাকসেসফুল মানুহ কেতিয়াও তুমি হ'বলৈ নোৱাৰিবা কাৰণ শয়তানে কেলে আহি বুলি কৈছে চুৰ কৰিবলৈ বধ কৰিবলৈ আৰু বিনাশ কৰিবলৈ তেওঁ আহে শয়তানে তোমাক ক'ব বেমাৰ যেতিয়া হ'ব তোমাৰ বেমাৰ কেতিয়াও সুস্থ নহয় কিন্তু আমি প্ৰভুৰ বাক্য কি কৈছে তেওঁৰ শাস্তিত আমি সুস্থ আমি হ'ম তেওঁৰ আঘাতৰ দ্বাৰা আমি সুস্থ আমি পালোঁ ঈশ্বৰে কৈছে যে বিশ্বাসৰ জনৰ কাৰণে সকলোবোৰ সম্ভৱ হয় শয়তানৰ কথাটো মানিম না প্ৰভুৰ বাক্যৰ কথাটো মানিম প্ৰভুৰ বাক্যৰ কথাটোৱে মানিব লাগিব আৰু তেতিয়াহে আপুনি ইউ উইল বি এবল টু অভাৰকাম তেতিয়াহে আমি অভাৰকাম কৰিবলৈ পাৰিব নহ'লে অভাৰকাম কৰিবলৈ নোৱাৰে ওকে এটা সময়ত ময়ো ভাবিছিলোঁ ওকে লাইক যেতিয়া লাইক ক্লাছ 10 মেট্ৰিক পৰীক্ষা দিওঁ ফেল হৈছে প্ৰথমটো আৰু প্ৰথম ফেল হৈছে মোৰ লগত যোনে বহি পেলাই লিখিছে তেওঁলোকে পাছ ছেকেণ্ড টাইম দিছোঁ ছেকেণ্ড টাইমতো মোৰ লগত যিবিলাকে বহি পেলাই মোৰ বহি চাই চাই লিখিছে তেওঁলোকে পাছ মই ফেল লাইক নিৰাশা মোৰ বহি পেলাই চাই পেলাই লিখিছে ওকে তেওঁলোকে পাছ আৰু মই ফেল ওকে নিৰাশা এতিয়া কি হ'ব মোৰ জীৱনটো নাই কেনেকৈ হ'বলৈ পাৰে আচ্ছা মই প্ৰভুক ক'লোঁ প্ৰভু ওকে তোমাৰ শক্তিটো সকলোবোৰ কৰিবলৈ পাৰে মোৰ বুদ্ধিত মোৰ জ্ঞানতো মই নোৱাৰোঁ ওকে মই কিন্তু এবাৰ মই কিতাপ নপঢ়োঁ এনে পৰীক্ষা লিখিবলৈ যাওঁ কাৰণ মোৰতো চাই পেলাই বেলেগে লিখি পাছ হয় ওকে মই কেলেই পঢ়িম এতিয়া ওকে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তোমাৰ শক্তিৰ সকলোবোৰ সম্ভৱ হয় মই পঢ়া নাই এনে মই লিখিবলৈ গৈছোঁ লিখিছোঁ পাছ হ'লোঁ Hallelujah. Praise the Lord. প্ৰভুৰ শক্তিত লৈ সকলোবোৰ সম্ভৱ হয় ওকে মানুহে যদি কয় তুমি উঠিবলৈ নোৱাৰে প্ৰভুৱে তোমাক উঠাব ওকে মোৰ আছে মোক উঠোৱা ওকে যেতিয়া আমি পৰি যাওঁ কোনে উঠাই আমাক প্ৰভুৱে আমাক উঠায় আৰু গতিকে শয়তানৰ লাইজ ডোন্ট বিলিভ দ্য লাইজ সবাই শয়তানৰ ওকে মিছা কথাটো বিশ্বাস কৰি পেলাই গোটেই জাতিয়ে পাপ কৰিলে গোটেই জাতিক মৃত্যু ওকে আনিলে ওকে সকলো প্ৰভুৰ আশীৰ্বাদৰ পৰা বঞ্চিত হৈ গ'ল শয়তানৰ কথাটো বিশ্বাস কৰি পেলাই ঈশ্বৰে মানুহক এনেকুৱা সৃষ্টি কৰিছিলে একো অভাৱ নাছিলে হয়নে নহয় এডেন বাগানত একো অভাৱ নাই
যেতিয়া শয়তানৰ কথাটো শুনিলে পাপ কৰিলে সেইদিনাখনৰ পৰা ঈশ্বৰৰ যিটো ছাপ্লাই প্ৰভিজন বন্ধ হৈ গ'ল Praise the Lord Hallelujah আমি সাৱধান হ'বলৈ লাগে যাতে শয়তানেও আমাৰ যদি ফুলাবলৈ নোৱাৰে আমি সাৱধান হ'ম কিন্তু মনত ৰাখিম যাতে মোক ফুচলাবলৈ নোৱাৰে তেতিয়াহে লাইক আমি অভাৰকাম কৰিব পাৰিম টেম্পটেশ্যনটো নাই মই শয়তানৰ কথাটো মই বিশ্বাস নকৰোঁ শয়তানে মোক কৈছে তুমি একো কৰিবলৈ নোৱাৰা মই বিশ্বাস মই নকৰোঁ প্ৰভুৰ পাই কৈ কি কৈছে মই তাকে মই বিশ্বাস কৰোঁ Praise the Lord Hallelujah আপুনি নিজক ডিক্লেয়াৰ কৰিবলৈ লাগে ক'বলৈ লাগে অ'কে চাকৰি নোপোৱা মানুহ ক'বলৈ লাগে নাই না মই চাকৰি পাম অ'কে মোৰ হ'ব মোৰ শক্তিত নহয় কিন্তু প্ৰভুৰ শক্তিত মই পাম মই কৰিবলৈ পাৰিম অসম্ভৱ একো নাই অ'কে ক'বলৈ লাগে অ'কে এজন তিৰোতা লাইক তাই হাজবেণ্ড তাই নিজৰ নাৰ্ছ আছিলে নাৰ্ছ এৰি দিলে চাকৰি হাজবেণ্ড টিচাৰ হয় আৰু যেতিয়া টিচাৰ আছিলে সেই সময়তো হাজবেণ্ড ইলেক্ট্ৰিক শ্বক হৈ পেলাই মৰি গ'ল আৰু তাই ইমান কান্দিলে অ'কে আৰু তাই ভাবিছে মোৰ জীৱনত আৰু একোৱেই নাই কাৰণ হাজবেণ্ড যিজনে মোক খুৱাইছিলে তাই এতিয়া নাই মই কেনেকৈ মই খাবলৈ পাম অ'কে মোৰ দেউতাহঁতে গৈ পেলাই বুজালে তাই তুমি চিন্তা কৰিব নালাগে প্ৰভু তোমাৰ লগত আছে যদি হাজবেণ্ড নাই প্ৰভু আছে তুমি সহায় কৰিবলৈ পাৰে বোলে নাই বিশ্বাস তাই অ'কে হাজবেণ্ড মৰি গ'ল অ'কে বিশ্বাসটো হাজবেণ্ডৰ তাত আছিলে কিন্তু যেতিয়া প্ৰভু তাত বিশ্বাস কৰিলে ঘৰখন চলিলে আৰু এজনেই ল'ৰা আছিলে আৰু হাজবেণ্ড মৰাৰ 2-3 বছৰৰ পাছত আৰু এক্সিডেণ্ট হৈ ল'ৰাটো মৰিলে ইমান নিৰাশা হাজবেণ্ডো গ'ল এজনহে ল'ৰা আছিলে সিও এক্সিডেণ্ট হৈ পেলাই মৰিলে এতিয়ালৈ ভাবিছে জীৱনত মই কেতিয়াও মই আগবাঢ়িবলৈ মই নোৱাৰিম কোনে মোক চাব কোনে মোক খুৱাব মই কেনেকুৱা মই চাম কিন্তু প্ৰভুৱে কৈছে মই তোমাৰ তুমি ভয় কৰিবলৈ নালাগে অ'কে শয়তানৰ কথাটো তুমি বিশ্বাস কৰিবলৈ নালাগে মোৰ কথাটো তুমি বিশ্বাস কৰা অ'কে তুমি ভয় নকৰিবা অ'কে মই তোমাৰ তুমি নিৰাশা হ'বলৈ নালাগে মই তোমাৰ ঈশ্বৰ মই তোমাক শক্তি দিম আৰু মই তোমাক সহায় মই কৰিম আৰু মোৰ ধাৰ্মিকতা হাতেৰে তোমাক মই ধৰি পেলাই মই ৰাখিম আৰু সেই কথাটো যেতিয়া বিশ্বাস কৰি পেলাই জীৱন যাপন কৰিলে অ'কে আশা নকৰাকৈ অ'কে প্ৰভুৱে তাক চাকৰি দি দিলে Praise the Lord এটা ভালদৰে খাই আছে ভালদৰে সংসাৰ চলি আছে আৰু কিন্তু do not believe the lies of the devil শয়তানৰ অ'কে মিছলীয়া কথাটো মিছা কথাটো আপুনি বিশ্বাস কৰিবলৈ নালাগে যদি আপুনি বিশ্বাস কৰে অ'কে আপুনি কেতিয়াও উঠি আহিবলৈ নোৱাৰিব Come praise the Lord Hallelujah আৰু গতিকে আমি সবার পৰা আমি শিকিম যে do not believe the lies okay number 3 learn from Joseph Josephৰ পৰা আমি শিকিবলৈ লাগে যে ৰাম okay Joseph ইমান সুন্দৰ অকে হ্যান্ডসাম ল'ৰা আছিলে আৰু হ্যান্ডসাম ল'ৰাৰ কাৰণে অকে তেওঁৰ বহুত টেম্পটেশ্যন পটিফাৰৰ ঘৰত আছিলে তাতো লাইক টেম্পটেশ্যন অকে পটিফাৰৰ ওয়াইফে লাইক হ্যান্ডসাম দেখাৰ কাৰণে লোভ কৰিছে আৰু নিজৰ লগত শুবলৈ তাইক মাতি আছে মোৰ লগত শুবলৈ লাগে বুলি অকে কিন্তু জোসেফে কৈছে মোৰ মালিক মই কেনেকৈ গদ্দাৰ মই কৰিবলৈ পাৰিম অকে কেনেকৈ মই প্ৰভুৰ এগেইনষ্ট মই কেনেকৈ পাপ কৰিবলৈ মই পাৰিম অকে আমি যদি চাওঁ জেনেচিছ আদি পুস্তক 39:12 যেতিয়া পৰীক্ষা আহিব আমি পলাবলৈ লাগে জোসেফ এনেকুৱা চান্সেছ পাইছিলে আমিতো সদায় কৈ আছো আমাৰতো পৰকীয়া প্ৰেমৰ চান্সে ল'ব কাৰোবাৰ যদি ওয়াইফ যদি সুন্দৰ হয় তাক কেনেকুৱা তাৰ লগত থাকিবলৈ পাম অকে ৰিলেশ্যনশ্বিপ কৰিম তাকে আমি বিচাৰিম কোনোবা যদি লাইক প্ৰীতি ছোৱালী হয় সুন্দৰ ছোৱালী হয় তাৰ লগত কেনেকৈ চান্স পাম আমি তাকে বিচাৰিম কিন্তু জোসেফে হ্যান্ডসাম আছিলে দেখাত অকে পটিফাৰৰ ওয়াইফ হয়ন কৰিবৰ কাৰণে কিমান বাৰ চেষ্টা কৰিছিলে কিন্তু তেওঁৰ পৰা জোসেফ পলাইছে আমাৰ পৰীক্ষা যেতিয়া আহিব আমি পলাবলৈ লাগে
অ'কে সকলে ক'ব ৰান হয় যেতিয়া আমাক মানুহ মন খোৱা বুলি বিচাৰে আমি কি কৰিব লাগিব পলোৱা সকলে ক'ব পলোৱা য়েছ যেতিয়া আমি বেয়া কাম কৰিবলৈ সুবিধা পাই তেতিয়া আমি পলোৱা পলাবলৈ আমাক দিছে আমি যদি টেম্পটেশ্যন যদি অভাৰকাম কৰিবলৈ লাগে আমি বেয়া কাম আমি এৰিবলৈ পলাব লাগিব আমি সুবিধা ল'বলৈ নালাগে অ'কে কিন্তু আমাৰতো কি ক'ব বেছি সুবিধাহে ল'ব এনেকুৱা চান্সেছ আমি ক'ত পাওঁ অ'কে ক'ত পাই বিচাৰিহে ফুৰিব আমি কিন্তু জোচেফ তেনেকুৱা নাছিলে সমস্যা আহিছে টেম্পটেশ্যন আহিছে সেই টেম্পটেশ্যনৰ পৰা তেওঁ পলাইছে আজি দেখিছো বহুত ইভেন যদি টেম্পটেশ্যন আহিছে পাষ্টাৰবিলাক পৰি গৈছে অ'কে সমস্যা যেতিয়া আমাৰ তাত টেম্পটেশ্যন আহিব অ'কে পৰীক্ষা আহিব আমাৰ তাত নাজানে কেনেকুৱা ধৰণৰ পৰীক্ষা আহিব কাৰ জীৱনত হয়নে নহয় পৰীক্ষাটো বেলেগ বেলেগ ধৰণৰ নাই নহয়নে নহয় বিভিন্ন ধৰণৰ পৰীক্ষা আমাৰ তাত আহিব কিন্তু যেতিয়া সেই পৰীক্ষা আহি তুমি যদি অভাৰকাম কৰিবলৈ লাগে টেম্পটেশ্যনটো হৈছে পলোৱা praise the Lord hallelujah দেখিছো even wife okay husband আছে তথাপিও টেম্পটেশ্যন আহিছে জানে অ'কে মোবাইলৰ ৰং নাম্বাৰ আহিছে তথাপিও কথা পাতি থাকিব তাৰ পৰা যে পলাব লাগে এইটো নহয় ৰং নাম্বাৰৰ কথা পাতি 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 হাজবেণ্ডক বেয়া পোৱা হৈ যাব অ'কে হাজবেণ্ড আহিলে যেতিয়া আহে বস্তা বস্তা গোন্ধাই তুলি ফোন কৰা মানুহে একদম খুব ভাল গোন্ধায় অ'কে আমাৰ বড়োত কয় এই বস্তা বস্তা চোন মোৰ নাম নিজৰ হাজবেণ্ড হ'লে বস্তা বস্তাহে গোন্ধাই বুলি কয় কাৰণ এতিয়া মৰম নাই নহয় অ'কে কাৰোবাৰ লগত আছে হাজবেণ্ডটো বস্তা বস্তা গোন্ধাব আৰু বেলেগটো পাউডাৰ গোন্ধাব নালাগে আমাৰতো কৈছে পলোৱা বুলি কৈছে সকলোৱে ক'ব পলোৱা যেতিয়া সমস্যা আহিব মানে পৰীক্ষা আহিব পৰীক্ষা পলোৱা পলাবলৈ লাগে শয়তানে সুবিধা নিদিয়ে এজন ল'ৰাক প্ৰাৰ্থনা কৰিছো অ'কে আমাৰ ঘৰত আহিছিলে আৰু তেওঁ কান্দিবলৈ এতিয়া নোৱাৰে হাঁহিবও নোৱাৰে এনেকুৱা আৰু প্ৰাৰ্থনা কৰি পেলাই ৰাতি 1 বজাতহে ডেলিভাৰী হৈছে শয়তানে ওলাই কৰে ইমান গাঁও চবে শুনা এনেকুৱা চিমৰ মাৰিলে বেয়া আত্মা ওলাই গ'ল আৰু ৰাতি 1 বজাত আৰু এই ৰাতিৰ 1 বজাতে এজন ছোৱালীৰ পৰা মেছেজ আহিছে মোৰ লগত শ্বিলঙত যাব পাৰিব নেকি ৰাতি 1 বজাত খালি মাত্ৰ শয়তান মাত্ৰ পলাই গৈছে ডেলিভাৰ হৈছে লগে লগে অফাৰ আহিছে ছোৱালীয়ে মেছেজ দিছে কালি মোৰ লগত শ্বিলঙত যাবলৈ পাৰিব নেকি কি কৰিব লাগিব আমি সকলোৱে কোৱা পলোৱা আমাৰ ছোৱালীবিলাক ল'ৰাবিলাক চান্সেছটো শয়তানে আনি দিয়ে তুমি চান্সেছ নিবিচাৰিলেও তোমাক চান্সেছ আনি দিব কিন্তু আমি কি কৰিব লাগিব পলাব লাগিব আমি যদি নপলাও আমি মৰি যাম আৰু প্ৰভুৱে আপোনাক আশীৰ্বাদ দিবলৈ নোৱাৰে হয় যদিও জোচেফ অ'কে চান্সেছ পাইছিলে তেওঁ পলাইছে যদিও ৱাইফে বদনাম দিছে নাই মোকে বেয়া কাম কৰিবলৈ আহিছিলে তাৰ কাপোৰ কানি মোৰ তাত ৰৈ গ'ল অ'কে জেলত সোমাইছে তথাপিও নিজৰ পবিত্ৰতাটো ৰাখিছে লাগে জেল খাওঁ অ'কে জেলত সোমাই দিছে জোচেফক এনেই মিছা মিছি বদনাম কৰি পেলাই কিন্তু জেলতো প্ৰভু তেওঁৰ লগত আছে অ'কে পটিফাৰৰ ঘৰত যেতিয়া আছিলে ঘৰ আশীৰ্বাদিত হৈছে জেলত গৈছে জেলতো জেলাৰ আশীৰ্বাদ হৈছে আৰু জেলৰ পৰা ওলাই পেলাইও তেওঁ প্ৰধানমন্ত্ৰী হৈ গ'ল প্ৰেইজ দ্য লৰ্ড আপুনি যদি পৰীক্ষাৰ পৰা যদি পলায় প্ৰভুৱে আপোনাক সহায় কৰিব আপোনাক উঠাবলৈ পাৰে কিন্তু টেম্পটেশ্যন অভাৰকাম কৰিবৰ কাৰণে আপুনি সুযোগ পালে সুবিধা ল'ব নালাগে আপুনি পলাবহে লাগে বছৰ টকাটো কয় বন্ধু সুযোগ ল'ব নালাগে সুবিধা ল'বলৈ নালাগে পলাবহে লাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া এটা নিউজ চেনেলতো দেখি পেলাই খুব একদম কোনো পলাবলৈ মন নাই পৰি যাব 70 বছৰৰ বুঢ়া মানুহ অ'কে 20 বছৰৰ ছোৱালী লৈ পেলাই পলাইছে কেনেকুৱা হ'ব
ওকে সকলে কম পলোৱা সকলে ক'ব পলোৱা পলাবলৈ লাগিব ৰেডি নে পলাবৰ কাৰণে না সুযোগ পালে সুবিধাহে ল'ব নেকি সুযোগ পালে সুবিধা নহয় পলাবহে লাগে সকলে ক'ব সুযোগ পালে সুবিধা নলওঁ পলাম Praise the Lord. Hallelujah. এটা আমি জোসেফৰ পৰা আমি শিকিবলৈ লাগে ওকে আমি খবৰ পৰা আমি শিকিছোঁ শয়তানৰ কথা আমি বিশ্বাস কৰিবলৈ নালাগে জোসেফৰ পৰা আমি কি শিকিলো এতিয়া আমি পলাবলৈ আমি লাগে ওকে এতিয়া আমি ওকে যিশুৰ পৰা আমি শিকিম learn from Jesus ওকে use the word যিশুৰ পৰা আমি শিকিবা যে প্ৰভুৰ বাক্য আমি ব্যৱহাৰ কৰিবলৈ লাগে যিশুৰ যেতিয়া পৰীক্ষা আহিছিল ওকে শয়তানে যেতিয়া পৰীক্ষা লৈছিল যেতিয়া 40 days 40 night fasting prayer আছিল আৰু এই সময়ত ওকে শয়তানে আহিছে তুমি যদি ঈশ্বৰ হয় এই পাথৰবোৰক তুমি ৰুটি বনাই তুমি খোৱা ওকে যদি আমি চাওঁ ওকে মুঠি লেখা 4 অধ্যায়ৰ পৰা যদি আমি চাওঁ ওকে 3-4 পদ তেতিয়া শয়তানে আহি তেওঁ ক'লে আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয় তেনেহলে এই শিলবোৰ পিঠা হ'বলৈ আজ্ঞা দিয়ক তাতে তেওঁ উত্তৰ দি ক'লে শাস্ত্ৰত লিখা আছে মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেকটো বাক্যৰেহে জীয়াই থাকে 6-7 পদ পঢ়িম আৰু 6-7 পদ ওকে আৰু যীশু ক'লে আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয় তেনেহলে নিজকে তললৈ পেলাই দিয়ক কিয়নো শাস্ত্ৰত এইদৰে লিখা আছে তেওঁ নিজৰ দূতসকলক তোমাৰ অৰ্থে আজ্ঞা দিব আৰু তোমাৰ ভৰি যেন শিলৰ খুন্দা নাখায় এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব যীশুৱে ক'লে তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা এই বুলিও শাস্ত্ৰত লিখা আছে 9 আৰু 10 পদটো পঢ়ি 9 আৰু 10 পদ শয়তানে তেওঁ ক'লে আপুনি যদি মোৰ দুৱাই মোৰ উপাসনা কৰে তেনেহলে এই সকলোকে মই আপোনাক দিম এতিয়া যীশুৱে তাক ক'লে গুচি যা শয়তান কিয়নো শাস্ত্ৰত এই বুলিও লিখা আছে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰহে আৰাধনা কৰা Come, hallelujah. Praise the Lord. যেতিয়াই শয়তানে পৰীক্ষা লৈছে তেতিয়াই যীশু কৈছে শাস্ত্ৰত এনেকুৱা লিখা আছে ওকে তুমি যদি ঈশ্বৰৰ পুত্ৰ হয় তুমি শিলবোৰে পিঠা বনাই পেলাই খোৱা কি কৈছে শাস্ত্ৰত এনেকুৱা লিখা আছে মানুহ খালি পিঠাৰে জীয়াই নাথাকে ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্যৰ দ্বাৰাহে জীয়াই থাকিব আৰু তুমি যদি ওকে এতিয়া বাক্য লৈ পেলাই শয়তানে পৰীক্ষা কৰিছে কৈছে যে তুমি যদি ঈশ্বৰৰ পুত্ৰ হয় নিজকে তুমি ওপৰ স্থানৰ পৰা পেলাই দিয়া বাক্য কৈছে নহয় স্বৰ্গীয় দূত আহি পেলাই তোমাক ধৰি ৰাখিব আৰু তাতেও কৈছে শাস্ত্ৰত এনেদৰে লিখা আছে তোমাৰ প্ৰভু পৰমেশ্বৰক তুমি পৰীক্ষা ল'বলৈ নালাগে আৰু থাৰ্ড টাইম আৰু পৰীক্ষা লৈছে ওকে তুমি যদি মোক সেৱা কৰা এই সকলোবোৰ কিংডম ৰাইজ মই তোমাক দিম আৰু তাতেও কৈছে শাস্ত্ৰত এনেকুৱা লিখা আছে ওকে একমাত্ৰ কি কৈছে ইয়াতে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা কেৱল তেওঁৰহে আৰাধনা কৰা শাস্ত্ৰৰ কথাটো আৰু গতিকে লাইক টু অভাৰকাম ওকে টেম্পটেশ্যন আমি যীশুৰ পৰা আমি শিকিবলৈ লাগে কি শিকিব লাগে প্ৰভুৰ বাক্য ব্যৱহাৰ কৰিবলৈ লাগে সকলোৱে কব প্ৰভুৰ বাক্য ব্যৱহাৰ কৰিবলৈ লাগে আমাক ক'ব শয়তানে আহি পেলাই ওকে তেতিয়া আমি প্ৰভুৰ বাক্য আমি ব্যৱহাৰ কৰিবলৈ লাগিব ওকে তোমাক যেতিয়া লাইক শয়তানে আহি পেলাই ক'ব ওকে তোমাৰ একো লাভ নাই ওকে তুমি চিন্তাতে তুমি থাকিব লাগিব চিন্তা তোমাৰ পৰা কেতিয়াও নাযাব অভাৱ কেতিয়াও তোমাৰ পৰা নাযাব ওকে প্ৰভুৰ বাক্য লিখা আছে ঈশ্বৰ যি হোৱা মোৰ ৰক্ষক হয় মোৰ কেতিয়াও
অভাৱ নহ'ব শাস্ত্ৰত লিখা আছে ঐ শৈতান দূৰ হৈ যোৱা ওকে যেতিয়া তোমাৰ তাত চিন্তা আহে শৈতানৰ চিন্তা আনে বাইবলত কি লিখা আছে তুমি একোকে চিন্তা কৰিবলৈ নালাগে শাস্ত্ৰত লিখা আছে ওলাই যোৱা যীশুৰ নামত শাস্ত্ৰকহে লৈ পেলাই আমি ব্যৱহাৰ কৰিবলৈ লাগিব ওকে আহে না নাই টেম্পটেশ্যন আমাৰ তাত ডাউট আহিব ওকে বাইকত গৈছে তুমি সন্দেহ কৰিবলৈ নালাগে ওকে আৰু গতিকে যেতিয়া আমাৰ তাত টেম্পটেশ্যন আহিব তেতিয়া আমি বাইক আমি ল'বলৈ লাগিব আমাৰ তাত বেমাৰ আহিছে ওকে বাইকক লৈ পেলাই কথা ক'ব শাস্ত্ৰত এইদৰে লিখা আছে তেওঁৰ শাস্ত্ৰৰ দ্বাৰা আমি সুস্থতা আমি পালো তেওঁৰ আঘাতৰ দ্বাৰা আমি সুস্থতা আমি পালো বাইকখন এইদৰে লিখা আছে শয়তান ওলাই যোৱা আমি দেখিছো নহয় যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ স্পিৰিটবিলাক ওলাই পেলাই কেনেকুৱা কথা কয় ওকে মই চব বেমাৰ দিবলৈ পাৰোঁ কিডনি ষ্ট'ন গল ব্লাডাৰ ষ্ট'ন ওকে কি ক'ব এতিয়া এপেণ্ডিক্স বেমাৰ চব মইহে দিওঁ বুলি কয় শয়তানে দিবলৈ পাৰে কিন্তু যেতিয়া আমাৰ তাত পৰীক্ষা আহিব তেতিয়া আমি কি ব্যৱহাৰ কৰিব লাগিব প্ৰভুৰ বাক্য ব্যৱহাৰ কৰিবলৈ লাগিব আৰু গতিকে আমাৰ তাত প্ৰভুৰ বাক্যটো থাকিবলৈ লাগে প্ৰভুৰ বাক্য আমি মেমৰাইজ কৰিবলৈ লাগে কেতিয়াবা শয়তানে যেনেকৈ প্ৰভুৰ বাক্য লৈ পেলাই যিচুকে ওকে পৰীক্ষা লৈছিলে শাস্ত্ৰত এইদৰে লিখা আছে তুমি জাপ মাৰিলে স্বৰ্গদূত আহি পেলাই তোমাক ধৰি ৰাখিব কেতিয়া আমাকো শয়তানে টেম্পটেশ্যন আনিব ক'ব বাইকতো কৈছে খোজা তেহে পাবা বিচৰা তোমাক দিয়া হ'ব টুকুৰীয়া তোমালৈ খোলা হ'ব তোমাৰ কাৰণে ক'ত দৰ্জা খুলিছে তুমি খুজিছে তুমি ক'ত পাইছে তুমি নাপায় ওকে শয়তানে বাইক লৈ পেলাই আমাক টেম্পটেশ্যন পৰীক্ষা আমাৰ তাত আনিব আৰু এইবোৰ আমি সাৱধান হ'বলৈ লাগে বেলেগ কথা নহয় বাইবেলো শয়তানে জানে ওকে সেই গতিকে শাস্ত্ৰৰ কথা লৈ পেলাই শয়তানে পৰীক্ষা আনিছে আৰু আমি সেই বাক্য আমি যেতিয়া জানিম বাক্যত যেতিয়া আমি থাকিম তেতিয়াহে আমি তাক ডিফেণ্ড কৰিবলৈ পাৰিম তেতিয়াহে টেম্পটেশ্যনটো আমি অভাৰকাম আমি কৰিবলৈ আমি পাৰিম বহুত মানুহবিলাক সেই বাক্য নাজানে আৰু বাক্য নজনাৰ কাৰণে ওকে তেওঁলোকৰ তাত বাক্যৰ জ্ঞান নাই আৰু গতিকে কৈছে মোৰ মানুহ জ্ঞানৰ অভাৱতহে তেওঁলোকে ওকে নষ্ট হৈ আছে ওকে বিশ্বাসৰ অভাৱত কোৱা নাই পইচাৰ অভাৱত মানুহ নষ্ট হোৱা নাই কিন্তু বাক্যৰ জ্ঞানৰ অভাৱ আছে ওকে মই আগতে কৈছিলোঁ ওকে লেক অফ নলেজ মানে ওকে ইনফৰমেশ্যন হয় নলেজ মানে বাইকৰ আপোনাৰ ইনফৰমেশ্যন আমাক লাগে আণ্ডাৰষ্টেণ্ডিং মানে কম্প্ৰিহেণ্ড আপুনি বুজিবলৈ লাগে ওকে আৰু উইজডম মানে বাইকক আপুনি প্ৰেক্টিচ কৰিবলৈ লাগে ওকে নলেজ মানে ইনফৰমেশ্যন সকলোৱে ক'ব নলেজ মানে ইনফৰমেশ্যন হয় ওকে আণ্ডাৰষ্টেণ্ডিং মানে কম্প্ৰিহেনশ্যন তাৰমানে আণ্ডাৰষ্টেণ্ডিং মানে তুমি বুজিবলৈ লাগিব ইনফৰমেশ্যন তুমি পাইছে তাক তুমি বুজিবলৈ লাগিব আৰু তাক তুমি ব্যৱহাৰ তুমি কৰিবলৈ লাগিব উইজডমটো হ'ল একশ্যন তুমি ব্যৱহাৰ কৰিব লাগিব খালি তুমি ইনফৰমেশ্যন পাইছে গীৰ্জাত আহি পেলাই ওকে সেই বাক্য আপুনি বুজি পোৱাই নাই সেই বাক্যক আপুনি ব্যৱহাৰেই কৰা নাই তাৰ ৰিজাল্টটো পাব জানো নাপায় আমি এতিয়া ইনফৰমেশ্যনে মই দি আছোঁ আপুনি কেনেকৈ অভাৰকাম কৰিবলৈ পাৰে এই ইনফৰমেশ্যনটো আপুনি আণ্ডাৰষ্টেণ্ড কৰিব লাগিব ইউ হেভ টু কম্প্ৰিহেণ্ড আৰু আপুনি উইজডম আপুনি এপ্লাই কৰিব লাগিব একশ্যন আপুনি ব্যৱহাৰ কৰিবলৈ লাগিব বহুত মানুহ ওকে পাষ্টাৰ হয় ওকে সদায় গীৰ্জাত অহা মানুহ হয় কিন্তু বাইকত তেওঁলোকে নাথাকে বাইকৰ মতে তেওঁলোকে নচলে আৰু তেওঁলোকে লাষ্টত সন্দেহ হ'ব প্ৰভুৰ বাইক বৰ সঁচা নাই মিছা হয় ওকে হয় না নহয় বা সেই গতিকে প্ৰভুৰ বাক্য আমি আণ্ডাৰষ্টেণ্ড আমি বুজিবলৈ লাগিব ইনফৰমেশ্যন আমাক পাইছে বুজিবলৈ লাগিব আৰু প্ৰভুৰ বাক্য আমি ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে তাৰ ফলটো পাম প্ৰেইজ দ্য লৰ্ড মই থিওলজি মই পঢ়িছোঁ ওকে 5 বছৰ মই থিওলজি পঢ়িছোঁ বাইবেল পঢ়িছোঁ 5 বছৰ ওকে থিওলজি কলেজত আছোঁ কিন্তু সেই বাক্য মই ব্যৱহাৰ কৰা নাই ওকে মই বেমাৰত মই ভুগি আছোঁ
আৰু যেতিয়ালৈকে অ'কে মই ব্যৱহাৰ কৰা নাই মোৰ তাৰ সমস্যাই নেৰে কিন্তু মই যেতিয়া সেই বাইকৰ ইনফৰমেশ্যনটো লৈ পেলাই মই বুজি পেলাই যেতিয়া মই এপ্লাই কৰিলোঁ লাইক যীশুৰ নামত বেমাৰ যে ভাল হয় বিশ্বাস কৰি পেলাই যেতিয়া প্ৰাৰ্থনা কৰিলোঁ ধৈৰ্যৰে থাকিলোঁ সুস্থতা পালোঁ 5 বছৰ পৰিও আপুনি চব জানক আৰু জানি পেলাইও যদি আপুনি যদি ব্যৱহাৰ যদি নকৰে আপুনি একো তাৰ ফলটো আপুনি পাবলৈ নোৱাৰে আপুনি বাইবেল মুখস্থ আপুনি থাকিবলৈ পাৰে মুখস্থ থাকিও যদি আপুনি সেই বাইকো যদি আপুনি ব্যৱহাৰ নকৰে পাব জানো তাৰ ফলটো কেতিয়াও নাপায় আৰু গতিকে লাইক ইউ হেভ টু বি দ্য ডুৱাৰ্ছ অফ হিজ ৱৰ্ড বুলি কৈছে বাইকো শুনোতা হৈ পেলাই নিজৰ তুমি নুভুলাবা নুঠগাবা বাইকো মাত্ৰ শুনো বাইকো মাত্ৰ যদি পঢ়ি থাকো আমি ওকে তাক যদি আমি ব্যৱহাৰ নকৰোঁ আমি নিজকে আমি ভুলাইছোঁ নিজকে আমি ঠগাইছোঁ আমি মিছলীয়া হয় আমি কিন্তু বাইকো শুনি পেলাই যদি আমি ব্যৱহাৰ যদি কৰোঁ তেতিয়াহে আমি তাৰ ৰিজাল্টটো আমি পাবলৈ পাৰিম কম হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু সেইগতিকে প্ৰভুৰ বাইকই ওকে কৈছে প্ৰভু তোমাৰ বাইকো মই সাঁচি পেলাই ৰাখিছোঁ তোমাৰ বাইকো মই ওকে I have hidden your word in my heart মই তোমাৰ বাইকো মোৰ হৃদয়ত লুকাই পেলাই ৰাখিছোঁ যে তোমাৰ এগেইনষ্ট মই পাপ মই নকৰোঁ সেই বাইকো ওকে আমাৰ লাগিব সেইগতিকে যেতিয়া আমাৰ এটা পৰীক্ষা আহিব আৰু এই সময়ত ওকে আমি প্ৰভুৰ বাইকো আমি ব্যৱহাৰ কৰিম শয়তানে যদি কয় ওকে আমি কম শাস্ত্ৰত এনেকুৱা লিখা আছে কম নে এয়া অভাৱ যেতিয়া আহিব কি ক'ব যেহুৱা মোৰ ৰখ মোৰ কেতিয়াও অভাৱ নহ'ব My God can supply all my needs according to his riches and glory মোৰ সকলো লগা সকলো আৱশ্যকীয় প্ৰভু তেওঁৰ ধনৰ পৰা সকলোবোৰ মোক দিবলৈ তেওঁ পাৰে ওকে যেতিয়া আমাৰ তাত চিন্তা আহিব কি আমি কি কৰিম প্ৰভুৰ বাইকত এইদৰে লিখা আছে তুমি কাইলৈ কি খাম কি নাখাম তুমি চিন্তা একো কি তুমি চিন্তা কৰিবলৈ নালাগে প্ৰভুৰ বাইকো আমি লাইক ক'বলৈ লাগিব ওকে যেতিয়া শয়তানে আমাৰ তাত পৰীক্ষা আহিব ইট ইজ ৰিটেন এনেকুৱা শাস্ত্ৰত লিখা আছে মই শাস্ত্ৰৰ কথাহে মই বিশ্বাস কৰোঁ তোমাৰ কথাটো মই বিশ্বাস মই নকৰোঁ তেতিয়াহে আমি টেম্পটেশ্যনটো আমি অভাৰকাম আমি কৰিবলৈ পাৰিম শয়তানে যদি আহি পেলাই কয় আপুনি জীৱনত উঠিবলৈ নোৱাৰে আপুনি একো কাম কৰিবলৈ নোৱাৰে আপুনি আশীৰ্বাদ পাবলৈ নোৱাৰে প্ৰভুৰ বাইকো আপুনি ক'ব ওকে ওকে প্ৰভুৰ বাইকত কৈছে ওকে তুমি কেতিয়াও নেমুৰ নহবা তুমি মোৰ তুমি হ'বা Praise the Lord Hallelujah এইগতিকে আমি লাইক ওকে নাম্বাৰ 1 টেম্পটেশ্যন ওভাৰকাম কৰিবৰ কাৰণে প্ৰাৰ্থনা ওকে পৰীক্ষাৰ যেন নপৰে আমি প্ৰাৰ্থনা আমি কৰিম নাম্বাৰ 2 আমি কাৰ পৰা শিকিম হৱাৰ পৰা আমি শিকিম কি শিকিম শয়তানৰ মিছা কথা আমি বিশ্বাস কৰিবলৈ নালাগে নাম্বাৰ 2 কাৰ পৰা শিকিম জোসেফৰ পৰা আমি শিকিম কি শিকিম পাপ কৰাৰ সুবিধা যেতিয়া আহিব পলাবলৈ আমি লাগিব ওকে নেক্সট কাৰ পৰা শিকিম কি শিকিম যীশুৰ পৰা বাইকো ব্যৱহাৰ আমি কৰিবলৈ লাগিব তেতিয়াহে এই সমস্যাৰ পৰা টেম্পটেশ্যনৰ পৰা আমি ওভাৰকাম কৰিব লাগিব তো ঈশ্বৰে এই বাইকৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক তো আজি প্ৰভু ঈশ্বৰৰ সময় হয় ওকে আৰু আমি সকলোৱে ফাষ্টিং প্ৰেয়াৰত আছোঁ আমি হাত উঠাই প্ৰাৰ্থনা কৰিম প্ৰভু মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু Lord তোমাক ধন্যবাদ দিম প্ৰভু Lord মানে Father God আমাৰ জীৱনৰ বহুত পৰীক্ষা আহে নানা ধৰণৰ পৰীক্ষা কিন্তু প্ৰভু তুমি পলাবৰ কাৰণেও তোমাক আমাক উপায় তুমি দিয়ে Jesus পিতা প্ৰাৰ্থনা কৰিছোঁ Lord মানে Father God এই পানী Lord তোমার anointing মই রিলিজ কৰিছোঁ Jesus তোমার পবিত্র আত্মাৰ শক্তি মই রিলিজ কৰিছোঁ God Lord I will sprinkle Lord this water God and Lord they will be empowered God তোমার anointing তেওঁলোকক স্পৰ্শ কৰিব Lord Jesus God আৰু তেওঁলোকে যদি আত্মিক প্ৰভু বলৱন্ত হ'বলৈ পাৰে তেওঁলোকে Lord আত্মাত শক্তিমান হ'বলৈ পাৰে যাতে Lord শয়তানৰ প্ৰতিৰোধ কৰিবলৈ পাৰে
আৰু শয়তানে আনা সকলোবোৰ টেম্পটেশ্যন যাতে ওভাৰকাম কৰিবলৈ পাৰে Lord Jesus God প্ৰভু তোমাৰ anointing মই release মই কৰো Lord Jesus God hallelujah God in the mighty name of Jesus Christ God Lord your anointing God right now in Jesus mighty name fire God fire 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 God fire 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 in Jesus mighty name God fire in Jesus mighty name God fire 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 of God in Jesus mighty name God Heavenly Father God Lord Heavenly Father God তোমার পবিত্র আত্মার শক্তি রিলিজ করে যেটা পরীক্ষা আহে Lord Heavenly Father প্রার্থনার দ্বারা Lord ওভারকাম করে যেন শয়তানের প্রভু ইচ্ছা কথা বিশ্বাস না হয় প্রভু টেম্পটেশন যাতে আমি প্রভু সুবিধা নলওঁ সুযোগ নলওঁ আমি পঢ়া Lord Jesus আৰু প্ৰভু তোমাৰ বাইবেল আমি ব্যৱহাৰ কৰোঁ প্ৰভু তোমাৰ বাইবেল আমি তোমাৰ কৰিছোঁ সকলো তুমি আশীৰ্বাদ কৰিবা যীশুৰ নামত আমেন সকলো নামৰ লগে